ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই জুলাই মাহটো বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। এই 6 ভাগ্য ৰাশি বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। 2025 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি এই মাহত বিশেষকৈ 6 ৰাশিৰ বাবে অতি শুভ দেখা পোৱা গৈছে। প্ৰথম ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি লোকসকলৰ বাবে 2025 চনৰ জুলাই মাহটো অতি শুভ দেখা পোৱা গৈছে। এই মাহত ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত বা অৰ্থাৎ আপোনালোকৰ ৰাশিত শনি ৰাশিৰ দশম দিশ থাকিব। যদিও এনে পৰিস্থিতিত জুলাই মাহে ধনুৰাশি লোকসকলৰ বাবে আৰ্থিক লাভৰ লগতে আৰামৰ মাধ্যম বুলি বৃদ্ধি কৰিব বুলি কৈছে। অৰ্থাৎ কিছুমান আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ যদি টকা পইচাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, সেইখিনি ক্ষেত্ৰত ধন টকা পইচা যদি ক'ৰবাত আবদ্ধ হৈ আছিল, পাব লগা আছিল, সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখাৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ আপোনালোকৰ আবদ্ধ টকাখিনি আপোনালোকে উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিব, পাবলগীয়া ধন পাব পাৰে বুলি কৈছে। বা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতে লাভ হ'ব, বা যি কৰ্ম কৰি আছে সেই কৰ্মৰ দিশৰ পৰা আপোনালোকে আৰ্থিকভাৱে আপোনালোকে বহুত বেছি টনকিয়াল হ'ব বা সেইখিনিৰ পৰা লাভান্বিত হ'ব পাৰে বুলি কৈছে। গতিকে যি কামেই নকৰক কিয় তাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ যি কষ্ট, নিজৰ যি আপোনালোকৰ একাগ্ৰতা, মনোযোগ আপোনালোকে বজাই ৰাখিব, নিশ্চয়কৈ আপোনালোকৰ আৰ্থিক অৱস্থা বহু পৰিমাণে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ আৰাম বৃদ্ধি পাব। আপোনালোকৰ যেতিয়া আৰ্থিক অৱস্থা ভাল হ'ব, আপোনালোকৰ প্ৰয়োজনখিনি, আপোনালোকৰ অভাৱখিনি পূৰণ কৰিব পাৰিব বুলি কৈছে। লগতে এই সময়ছোৱাত কিন্তু অৰ্থাৎ এই মাহত অৰ্থাৎ জুলাই মাহত ধনুৰাশিৰ লোকসকলে ধৰ্মীয় কাম কাজৰ প্ৰতি বিশেষকৈ আপোনালোকৰ যি আগ্ৰহ বেছি হ'ব, ভগৱানৰ প্ৰতি আস্থা ভক্তি বাঢ়িব। সেই তেনেকুৱা ধৰণৰ বিশেষকৈ ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ যি মনোযোগ, আপোনালোকৰ এটেনশ্যন সেইখিনি ক্ষেত্ৰত যাব বুলি কৈছে। আৰু সেইখিনি আপোনালোকৰ পজিটিভ হ'ব। বিভিন্ন ক্ষেত্ৰত মানসিক অৱস্থা ভাল কৰি ৰাখিব। যেতিয়া কিবা এটা টেনশ্যন থাকিব, সমস্যা থাকিব, যেতিয়া ধৰ্মীয় কিছু কাম কাজৰ লগত জড়িত হ'ব, সেইখিনি ক্ষেত্ৰত মানসিক শান্তি পাব আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে আপোনালোকে চলাই নিবলৈ পাৰিব বুলি কৈছে। কিছু লোকে ধৰ্মীয় ভ্ৰমণলৈ এই জুলাই মাহত যাব পাৰে বুলি কৈছে, বা তেনেকুৱা ধৰণৰ পৰিকল্পনা এটা যদি আছিল, সেই পৰিকল্পনাখিনি বাস্তৱত ৰূপ পাব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বাঢ়িব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ জুলাই মাহত ধনুৰাশি লোকসকলৰ বাবে সন্মান বৃদ্ধি পাব। আপোনালোকে যি কাম কৰিব সেই কামখিনিৰ ক্ষেত্ৰত বিশেষকৈ মানুহে প্ৰশংসা কৰিব, কামৰ শলাগ ল'ব বুলি কৈছে। আৰু সেইখিনি আপোনালোকৰ বাবে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি কৈছে। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি কৰিব। আৰু লগতে এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি কিন্তু বহুত বেছি সচেতন হ'ব লাগিব। যিসকলে কিছুদিন ধৰি বিশেষকৈ আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল, কিবা এটা পৰিকল্পনা কৰিছিল আপোনালোকক ক্ষতি কৰাৰ বাবে, আপোনালোকক কিবা এটা হানি বিশেষকৈ কৰাৰ বাবে, সেইখিনি ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ষড়যন্ত্ৰ বা যি ধৰণৰ প্লেনিং তেওঁলোকৰ, সেইখিনি অসফল হ'ব বুলি কৈছে। অৰ্থাৎ সেইখিনি সফল বুলি প্ৰমাণিত নহ'ব, অৰ্থাৎ আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব। গতিকে ধ্যান ৰাখিব, নিজেও কিন্তু সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে। আপোনালোকৰ শত্ৰু কিন্তু এই মাহত পৰাস্ত হ'ব বুলি কৈছে। কিন্তু আপোনাৰ বাবে পৰামৰ্শ হ'ব, কাকো কিন্তু আপোনালোকে বেছিকৈ নিজৰ পাৰ্চনেল কথা ক'ব নালাগে, জোখতকৈ বেছি মানুহক বিশ্বাস কৰিব নালাগে এই জুলাই মাহটোত। বিশেষকৈ অচিনাকি মানুহক বেছিকৈ বিশ্বাস নকৰিব। আৰু টকা পইচাৰ ধাৰলৈ দিওঁতেও কিন্তু সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব বুলি কৈছে। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো শুভ দেখা পোৱা গৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ জুলাই মাহটো অতি শুভ দেখা পোৱা গৈছে। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিত আপোনালোকৰ বাবে ধন টকা পইচা উপাৰ্জনৰ বাবে ভাল সময় বুলি কৈছে। উপাৰ্জনৰ পথ প্ৰশস্ত, আপোনাৰ পথ মুকলি হ'ব, উপাৰ্জনৰ পথ মুকলি হ'ব। আগবাঢ়ি যাবৰ বাবে আপোনালোকে কিছু বিশেষকৈ প্ৰেৰণা লাভ কৰিব আত্মীয় বৰ্গৰ পৰা, পৰিয়ালবৰ্গৰ পৰা বুলি কৈছে। এই সময়খিনিত বিশেষকৈ জুলাই মাহৰ আৰম্ভণিতে শুক্ৰ গ্ৰহৰে নিজৰ ৰাশি বৃষ ৰাশিত উপস্থিত হ'বলৈ গৈছে। আৰু নিজৰ ৰাশি বৃষ ৰাশিত ট্ৰেনজিট হৈ ই মাল্যবৰ ৰাজ্যৰ সৃষ্টি কৰিব। আৰু এনে পৰিস্থিতি বৃষ ৰাশিৰ লোকসকলৰ লগতে লাভৰ লগতে কৈছে যে বৃষ ৰাশিৰ লোকসকলৰ লাভৰ লগতে উপাৰ্জনৰ পথো ভাল সুযোগ আপোনালোকৰ আহিব বুলি কৈছে। আৰু এই সময়খিনিত আপোনালোকৰ টকা পইচাৰ সাঁচতে ধন আপোনালোকৰ বৃদ্ধি পাব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব বুলি কৈছে, ছেভিঙৰ ওপৰত গুৰুত্ব দিব। আৰু সেইখিনি আপোনালোকৰ বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে। আৰু নিজৰ কিন্তু এই সময়খিনিত সংৰাগবোৰ, ইগ' ভাৱবোৰ কিন্তু পৰিহাৰ কৰিব লাগিব। কৰ্মৰ প্ৰতি ফ'কাছ দিব লাগিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব, যিকোনো ডিচিজন নল'ব। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। এই মাহত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলে
নিজৰ ঘৰুৱাৰ কিছুমান সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। একে সময়তে আপোনালোকৰ এই পৰিস্থিতিত কৈছে যে টকা পইচা কিন্তু খৰচবোৰ আপোনালোকৰ বৃদ্ধি হ'ব। এই সমস্যাত আপোনালোকৰ উপাৰ্জনৰ আগৰ তুলনাত উপাৰ্জন যি কৰি আছে সেই উপাৰ্জনৰ বিশেষকৈ আগৰ তুলনাত আগন্তুক দিনকেইটাত যি ধৰণৰ আপোনালোকৰ ইনকাম আছিল বা তেনেকুৱা ধৰণৰ আপোনালোকৰ উপাৰ্জন আছিল সেই উপাৰ্জন বিশেষকৈ আপোনালোকৰ এই মাহত বহুত বেছি ভাল হ'ব আগৰ তুলনাত বুলি কৈছে। লগতে এই সময়ছোৱাত কৰ্মস্থলীত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত থকা যিসকল লোক আছে, যিসকল মানুহ আছে, উচ্চপদস্থ বিষয়া হওক, ছিনিয়ৰ হওক, জুনিয়ৰ হওক, সকলোৰে পৰা আপোনালোকে ছাপোৰ্ট পাব, সমৰ্থন লাভ কৰিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব বুলি কৈছে। আপোনালোকৰ কামৰ প্ৰশংসাও কৰিব বুলি কৈছে। আৰু লগতে পথ আৰু প্ৰতিপত্তিৰ সুবিধাও পাব পাৰে। বিশেষকৈ জুলাই মাহত বিশেষকৈ ৰাজযোগৰ বাবে সমাজত আপোনালোকৰ সুনাম অৰ্জন কৰাৰ ক্ষেত্ৰত সফল হ'ব। প্ৰথমতে কৈছিলোঁ আপোনালোকৰ সমাজৰ সন্মান বুটলিবলৈ সক্ষম হ'ব, মানুহে আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। লগতে আপোনালোকে এই সময়খিনিত কিন্তু প্ৰেম জীৱনেই হওক বা বৈবাহিক জীৱনতে হওক, বিশেষকৈ জীৱনসংগীৰ বা নিজৰ পাৰ্টনাৰৰ কিন্তু অনুভৱবোৰ, মনৰ ভাৱবোৰ বুজিব লাগিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পেলাই আপোনালোকে কথা ক'ব। যিকোনো ব্যংগাত্মক শব্দৰে কিন্তু বা বেয়া শব্দৰে বা নেতিবাচক শব্দবোৰে আপোনালোকৰ সম্পৰ্কত কিন্তু বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিব। ইজনে সিজনৰ যি অনুভৱ আগৰ তুলনাত বহুত বেছি ভাল হ'ব। গতিকে সেইখিনি চেষ্টা অব্যাহত ৰাখিব, নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ সকলোৰে এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক। অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। সেই জাতক জাতিকাসকলৰ বাবে বিশেষকৈ এই জুলাই মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। কিন্তু এই সময়খিনিত যিকোনো সিদ্ধান্ত লওঁতে তুলা ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব, সাৱধান হ'ব লাগিব যে আপোনালোকৰ কিছুমান সিদ্ধান্ত যাতে আগন্তুক আহি থকা দিনত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় বা ঘৰখনৰ লগতে নিজৰে কিছু ক্ষতি নহয়, তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। গতিকে আৱেগিক হৈ খং ৰাগতে হওক যিকোনো সিদ্ধান্ত কিন্তু এই জুলাই মাহত ল'ব নালাগে বুলি কৈছে, নহ'লে বিপদ অনিবাৰ্য। গতিকে ধ্যান ৰাখিব। বিশেষকৈ এই মাহটো অতি অনুকূল হ'ব। কেৰিয়াৰ ক্ষেত্ৰখনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে ভাল সুযোগ লাভ কৰিব বুলি কৈছে। সমাজৰ পৰা, মানুহৰ পৰা, বিশেষকৈ সকলোৰে পৰা আপোনালোকে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব, ছাপোৰ্ট পাব বুলি কৈছে। আৰু নিজৰ যি লক্ষ্য সেই লক্ষ্যৰ দিশে আপোনালোকে আগবাঢ়ি যাবৰ বাবে সুযোগ সুবিধা আপোনালোকে পাব বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুত বেছি কষ্ট কৰিব বুলি কৈছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰস্তুতি চলোৱা যিসকল শিক্ষাৰ্থী আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে বিশেষকৈ এই মাহত সফলতা অৰ্জন কৰিব বুলি কৈছে। কষ্ট কৰিব, বহুত বেছি পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব তেওঁলোকৰ। বিশেষকৈ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত শনি বিশেষ আশীৰ্বাদৰ বৰষুণ দিব বুলি কৈছে। বিশেষকৈ বৈবাহিক জীৱনত নিজৰ যি আপোনালোকৰ জীৱনসংগী আছে তেওঁলোকৰ অনুভৱবোৰ, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে, তেওঁলোকৰ কিছু লাগতিয়াল কিছু প্ৰয়োজনীয় আপোনালোকৰ অভাৱ তেওঁলোকক পূৰণ কৰিবলগীয়া তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। চেষ্টা কৰিব, নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। তেতিয়া আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি মধুময় হৈ থাকিব বুলি কৈছে। আৰু এই সময়খিনিত অৰ্থাৎ জুলাই মাহত আপোনালোকে আত্মীয়বৰ্গৰ নিজৰ ফেমিলিক সময় দিয়ক বুলি কৈছে। যদি আপোনালোকে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত, কৰ্মৰ মাজতে নিজৰ ঘৰৰ মানুহখিনিক কিন্তু সময় দিবলৈ একেবাৰে নাপাহৰিব, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব বুলি কৈছে। আৰ্থিক অৱস্থা ক'বলৈ গ'লে বিশেষকৈ আপোনালোকৰ বহুদিন যদি ক'ৰবাত টকা পইচা পাবলগীয়া আছিল, আবদ্ধ হৈছিল, সেই টকা পইচা আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বুলি কৈছে। একে সময়তে ব্যৱসায় ক্ষেত্ৰত আপোনালোকে যদি কষ্ট কৰে লাভান্বিত হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ কৰ্মৰ প্ৰতি কিন্তু সজাগ হৈ থাকিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। আৰু কৈছে যে এই মাহত আপোনালোকৰ গুৰু বৃহস্পতিৰ কৃপাত স্বাস্থ্য কিন্তু আপোনালোকৰ যদি হেল্থৰ যদি কিছু সমস্যা আছে সেইখিনি ক্ষেত্ৰতো কিছু মধ্যমীয়া হ'বলৈ গৈ আছে বা ভাল হ'ব বুলি কৈছে। নিজৰ স্বাস্থ্যৰ তথাপি আপোনালোকে যত্ন লোৱাটো কিন্তু প্ৰয়োজন আছে। একে সময়তে কিন্তু আপোনালোকৰ পাৰিবাৰিক যি সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত, যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে। নিজৰ বুদ্ধিমত্তা, নিজৰ আপোনালোকে অভিজ্ঞতাৰ পৰা বিশেষকৈ বহুত ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰিব। এই মাহত সুবৰ্ণৰ সুযোগ আপোনালোকৰ বাবে উপলব্ধ হৈছে। গতিকে যিমান পাৰে আপোনালোকে কষ্ট কৰক, হাৰ্ড ৱৰ্কিং কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে। বিশেষকৈ মীন ৰাশিত শনি আৰোহিত, আৰু এনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলে বিশেষকৈ জুলাই মাহটোত এটা মিশ্ৰিত ফলাফল লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা সুযোগ পাব বুলি কৈছে। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু সুযোগ আপোনালোকৰ বাবে উপলব্ধ হ'ব। গতিকে সেই সুযোগবোৰ কেনেকৈ গ্ৰহণ কৰি আগবাঢ়িব, কেনেকৈ সমস্যাখিনি সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। একে সময়তে আপুনি হয়তো কেৰিয়াৰ ক্ষেত্ৰখনত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ
ফল পাব বুলি কৈছে অনুকূল ফল পাব বুলি কৈছে উচ্চ পদস্থ বিষয়াসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ ল'ব সুখী হ'ব বুলি কৈছে একে সময়তে ব্যৱসায়িক ক্ষেত্ৰখনত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কেয়াৰফুল হ'ব লাগিব বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব ব্যৱসায়িক ক্ষেত্ৰত যদি সঠিক সময়ত সঠিক সিদ্ধান্তবোৰ ল'ব পাৰে বা সঠিক ডিচিশ্যনবোৰ ল'ব পাৰে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে গতিকে নিজৰ পাৰ্সোনেল কিছুমান কথা বতৰাও কিন্তু আপোনালোকে এই মাহত কিন্তু শ্বেয়াৰ কৰিব নালাগে সকলো সময়তে ব্যৱসায়িক ক্ষেত্ৰত কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব টকা পইচাৰ বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব যধে মধে টকা পইচাৰ বিনিয়োগ কৰিলে কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে ক'ৰবাত টকা পইচা আবদ্ধ হৈ পৰিব পাৰে গতিকে ইনভেষ্ট কৰোঁতে হওক বা টকা পইচা আপোনালোকে বিনিয়োগ কৰাৰ ক্ষেত্ৰতে হওক আগতীয়াকৈ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক জনা শুনা মানুহৰ বা অভিজ্ঞ ব্যক্তিৰ পৰা গাইডেন্স লওক পৰামৰ্শ লওক উপকৃত হ'ব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বৃহৎ লোকচানৰ পৰা আপোনালোকে বিশেষকৈ হাত সাৰিব পাৰিব আপোনালোকৰ উচ্চ শিক্ষাৰ কিছু লোকৰ বিশেষকৈ সপোন পূৰণ হ'ব পাৰে বুলি কৈছে আৰ্থিক অৱস্থা আগতকৈ বেছি ভালেই হ'ব বুলি কৈছে কিন্তু এই মাহত যিমান পাৰে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক বুলি কৈছে অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব যধে মধে টকা পইচা খৰচ নকৰিব খৰচ পাতিয়ে আপোনালোকৰ কিছু ক্ষেত্ৰত আৰ্থিক অৱস্থা দুৰ্বল কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে স্বাস্থ্য ভালকৈ ৰাখিবৰ কাৰণে আপোনালোকে নিয়মীয়া ৰুটিন আৰু আপোনালোকৰ খাদ্যাভ্যাসৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব খোৱা বোৱাৰ প্ৰতি সচেতন হ'ব লাগিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় লোকসকলৰ বাবে বিশেষকৈ এই মাহটোত অৰ্থাৎ জুলাই মাহটো অতি শুভ দেখা পোৱা গৈছে এই মাহত বিশেষকৈ নিজৰ আবেগ নিজৰ খং ৰাগবোৰ বিশেষকৈ ইগ' ভাৱবোৰ নিয়ন্ত্ৰণত ৰাখিলে নিশ্চয়কৈ উপকৃত হ'ব কিন্তু কথা কওঁতে কথন সুৰত বিশেষকৈ আপোনালোকে কথন সুৰত অলপ কোমলতা আনিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব ৰাগত কথা নক'ব বুলি কৈছে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বিশেষকৈ জুলাই মাহত বৃশ্চিক ৰাশিৰ লোকসকলে শুক্ৰ বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ স্থানীয় লোকৰ পৰা বিশেষ সপ্তম দিশটো নিক্ষেপ কৰিছে ইয়াৰ লগতে মংগল গ্ৰহও আপোনালোকৰ পৰা নিজস্ব দিশ থাকিব আৰু এনে সময়খিনিত বা এনে পৰিস্থিতিত বা এনে পৰিৱেশত আপুনি বহুত টকা পইচা লগতে লাভ উপাৰ্জনৰ ভাল সুযোগ লাভ কৰিবলৈ গৈ আছে কষ্ট কৰক বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ সৌভাগ্য সলনি হ'বলৈ গৈছে আপোনালোকৰ প্ৰমোচনৰ লগতে টকা পইচা উপাৰ্জনৰ ভাল সুযোগ পাব প্ৰমোচন হ'ব বুলি কৈছে কৰ্মক্ষেত্ৰত ভাল টকা পইচাৰ ইনকাম কৰাৰ ৰাস্তা মুকলি হ'ব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত যিমান পাৰে কষ্ট কৰক হাৰ্ড ৱৰ্কিং কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰমোচনৰ লগতে আপোনালোকৰ টকা পইচাৰ উপাৰ্জনো বৃদ্ধি পাব বুলি কৈছে নতুন মানুহৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব ছাপোৰ্ট পাব বুলি কৈছে নতুন মানুহৰ সহায়ত আপোনালোকৰ জটিল কামবোৰ সম্পূৰ্ণ হ'ব যিখিনি কাম আপোনালোকৰ বহুত বেছি জটিল হৈছিল টান হৈছিল সমস্যা হৈছিল কিছুমান ভাল মানুহৰ সংগত আপোনালোকে সেই সমস্যাখিনি সমাধান কৰিবলৈ সক্ষম হ'ব আগবাঢ়ি যাব পাৰিব বুলি কৈছে জটিল কামবোৰ আপোনালোকে ইজিলি সলভ কৰিব পাৰিব বুলি কৈছে ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগো আপোনালোকৰ বাবে এই মাহটো উপলব্ধ হ'ব মংগল গ্ৰহৰ বাবে এই সময়খিনিত বিশেষকৈ আপুনি অলপ সাহসী হৈ পৰিব পাৰে এই সময়খিনিত বিশেষকৈ আপোনালোকৰ যি আত্মবিশ্বাস সেলফ কনফিডেন্স আপোনালোকৰ তুংগত থাকিব এনে পৰিস্থিতিত অতিমাত্ৰা আত্মবিশ্বাসী হোৱাৰ পৰা আঁতৰি থাকিব লাগিব বেছি অভাৰ কনফিডেন্সে কিন্তু সমস্যাত পেলাব পাৰে গতিকে বেছি আপোনালোকে অভাৰ কনফিডেন্সত যিকোনো বেছিকৈ আত্মবিশ্বাসী হৈ কাম কৰিলে কিন্তু বিশেষকৈ আপোনালোকৰ সমস্যা হ'ব পাৰে ভালদৰে বিবেচনা কৰিহে সিদ্ধান্ত আপোনালোকে লওক বুলি কৈছে যিকোনো কাম কৰক চিন্তাৰ চৰ্চা কৰিহে আগবাঢ়ক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ সকলোৰে জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত বিশেষকৈ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক সুদৃঢ় হ'ব অগ্ৰগতি লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাবৰ বাবে সুযোগ পাব বুলি কৈছে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই কিন্তু আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে আপোনালোকে জ্যেষ্ঠসকলৰ পৰা বিশেষকৈ সমৰ্থনো পাব বিশেষকৈ ব্যৱসায়ত আপুনি যি কৌশল বনাব যি প্লেনিং কৰিব সেয়া হয়তো আপোনালোকে সফল ৰূপ দিব পাৰিব গতিকে যিমান পাৰে কষ্ট কৰক আৰু আৰ্থিক অৱস্থা আপোনালোকৰ নিশ্চয়কৈ ভাল হ'ব কিন্তু আপোনালোকৰ খৰচ পাতি যথেষ্ট পৰিমাণে বৃদ্ধি পাব এই জুলাই মাহটোত কিন্তু আপোনালোকে ভাবি আছিল এটা কিন্তু হ'বগৈ এটা পায় তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যনো আহিব পাৰে যে আপুনি কিবা এটা কামৰ কাৰণে বহুত বেছি কষ্ট কৰিছিল ভাবি আছিল যে এইটো কাম কৰিম সেইটো কাম কৰিম কিন্তু জুলাই মাহত এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহিব পাৰে বা পৰিৱেশ আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে যিখিনি আপোনালোকে কেতিয়াও ভবা নাছিল বা খৰচ পাতি তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে বা নভবা কিছুমান কামো আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব সাৱধানে আগবাঢ়ক বুলি কৈছে হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে ইয়াৰ লগতে আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত সফল হ'ব পাৰে সঞ্চয় হ'ব যদিও সেই সাঁচতিৰ ধনৰ পৰাও কিন্তু খৰচ হ'ব পাৰে গতিকে
এই মাহটো কিন্তু খৰচ পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ মধ্যমীয়া বুলি ক'ব পাৰি ইনকাম হ'ব খৰচ হ'ব তেনেধৰণে আপোনালোকৰ পাৰ হ'ব বুলি কৈছে প্ৰেম জীৱন ভাল হ'বলৈ গৈছে আপোনালোকৰ সংগীৰ সৈতে ভাল সময় পাৰ কৰিব স্বাস্থ্য ভালকৈ ৰাখিবৰ বাবে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আপোনালোকৰ সকলোৰে জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ অকণমান সময় উলিয়াই কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়